অগ্নিত শক্তি, অগ্নিত ভক্তি। নাশ হওক অসূয়া অমংগল, অটুট থাকক শান্তি সম্প্ৰীতি। হেঁপাহৰ ভোগালী, মাঘৰ বিহুৰ দুমাহী। অসমীয়া পৰম্পৰা সংস্কৃতিৰ বৰ্ণিল প্ৰকাশ হৈ বুধবাৰে বাপতিসাহোন বিহুৰ দিনটোত চৌদিশে প্ৰজ্বলিত হ'ল ভেলাঘৰ মেজি। অগ্নিস্তুতিৰে বছৰটোলৈ সমৃদ্ধ হ'ল অসমীয়া জাতি। মষিমূৰ হওক সকলো অসূয়া অপ্ৰীতি, বাঢ়ক সুখ সমৃদ্ধি। পৰম্পৰাক সাৰোগত কৰি এয়া অগ্নি দেৱতাৰ স্তুতি। মেজিৰ মাধ্যমে যাতে সমগ্ৰ সমাজখনৰ এক সুন্দৰময় হওক আৰু আমিও গুৰুজনৰ চৰণত প্ৰাৰ্থনা জনাম যাতে এই মেজিৰ জুয়ে যাতে সমগ্ৰ দুখ দুৰ্গতি নাশ কৰে আৰু বিশেষকৈ যি সংস্কৃতি যাতে আমি সদায় সুৰক্ষিত ৰাখিব পাৰোঁ। বিশেষ দিনটোত অসমীয়াৰ চোতালে পথাৰে প্ৰতিফলিত হ'ল বুকুৰ আপোন বিহুতিৰ পৰম্পৰা। উৰুকাৰ নিশা তৃপ্তিৰে এসাঁজ খাই দুমাহীৰ পুৱাতেই অগ্নি প্ৰজ্বলন কৰে মেজি ভেলাঘৰত। অগ্নিদেৱতাক সেৱা কৰি বছৰেকৰ বাবে কৰিলে সমৃদ্ধিৰ প্ৰাৰ্থনা। এই মেজিৰ জুয়ে নাশ কৰক বিপদ অমংগল ৰোগ ব্যাধি। ধনে ধানে সমৃদ্ধ হওক চহা ৰাইজৰ ভঁৰাল গোহালি। অগ্নিৰ সন্মুখত প্ৰাৰ্থনা ৰাইজৰ। সকলোৰে মাজতে এটা সংগতি ৰক্ষা কৰাৰ লগতে আমি সকলোৱে মিলা প্ৰীতিৰে থকাৰ উপৰিও আমি এসাঁজ আনন্দৰে খাওঁ। প্ৰাৰ্থনা জনাইছোঁ আমি গোটেই আমাৰ সমগ্ৰ অসমৰ লগতে নিজৰ পৰিয়াল সম্বন্ধ সকলোবোৰে যেন সুন্দৰভাৱে আমাৰ দিনবোৰ পাৰ হয়। ৰাজ্যৰ চৌদিশে উৎসাহ আনন্দৰে প্ৰতিজন অসমীয়াৰ হেঁপাহত এইদৰেই উজ্জীৱিত হ'ল ভোগালী বিহুৰ সময়খিনি। ঠাইভেদে ভিন্ন ৰীতি নীতিৰে অসমীয়া ৰাইজে পালন কৰিলে বিহুৰ পৰম্পৰা। বিধে বিধে পিঠা লাড়ু জা জলপান দৈ গুড় মাছ মাংসৰ সুস্বাদু ভোগৰ সম্ভাৰেৰে উভৈনদী এই ভোগালীয়ে নদন বদনকৈ সজাইছে কৃষিজীৱী অসমীয়াৰ আদৰৰ সময়খিনিক। পোহৰ পথাৰত সজা ভেলাঘৰটিত তৃপ্তিৰে এসাঁজ লগ ভাত খাই আনন্দ স্ফূৰ্তি কৰি দুমাহীৰ পুৱা ভেলাঘৰ মেজি জ্বলাই পৰম্পৰা মানি কৰিলে অগ্নি সেৱা। ভোগালী বিহুৰ দিনটোত নগাঁৱৰ গুমুঠা গাঁৱত এয়া পৰম্পৰাগত ম'হ যুঁজ প্ৰতিযোগিতা। দশক দশক ধৰি অনুষ্ঠিত হৈ অহা ম'হ যুঁজ প্ৰতিযোগিতাত প্ৰদৰ্শিত হ'ল কেইবাহালো গুণা ম'হৰ যুঁজ। ম'হ যুঁজ খুব ৰজাদিনীয়া এক পৰম্পৰা যিটো আমাৰ পূৰ্বসকলে এতিয়ালৈকে কৰি আহিছে আৰু আমিও সৰুৰে পৰাই ম'হ যুঁজ দেখি আহিছোঁ আৰু পালনো কৰি আহিছোঁ। আৰু আজি আমি গোটেই গাঁৱৰ যুৱক যুৱতীসকল এনেকৈ ওলাই আহিছোঁ যাতে ভৱিষ্যতলৈ আমাৰ নৱপ্ৰজন্মসকলে পৰম্পৰাটো অব্যাহত ৰাখিব পাৰে। ৰাজ্যৰ প্ৰতিষ্ঠানতেই একেই উৎসাহ উদ্দীপনাৰে ৰাইজে উদযাপন কৰিলে হেঁপাহৰ ভোগালী বিহুটি। পৰিয়াল পৰিজন আত্মীয় কুটুম একত্ৰিত হৈ বিশেষ সময়খিনিক পৰম্পৰাৰ মাধুৰ্যৰে সজাই তুলিলে প্ৰতিজনে। কৰ্তব্যৰ তাগিদাত ঘৰলৈ যাব নোৱাৰা আৰক্ষীসকলেও কৰ্মস্থলীতেই উদযাপন কৰিলে হেঁপাহৰ বিহুটি। অসমীয়া পৰম্পৰা মেজিৰ পবিত্ৰ যুগ সাক্ষাৎ কৰি আমি যিখিনি অসূয়া অমংগল আছে সমগ্ৰ অসমত বা সমগ্ৰ যোৰহাট জিলাত যদি কিবা আছে তেনেকুৱা ধৰণৰ এই মেজি জুয়ে নাশ কৰক সেই কামনা কৰিলোঁ। আমি কৰ্তব্যৰ মাজতে এই আমাৰ পৰম্পৰা বজাই ৰাখি এই জুই কোৱাৰ যোগেদি সকলোকে আমি এইটোৱে দিছোঁ অপশক্তি দূৰ হওক, সকলোৱে শান্তিয়ে বজাই থাকক আৰু সুখে শান্তিয়ে দিনবিলাক পাৰ হওক এইটোকে মই কামনা কৰি মহানগৰীৰ গুৱাহাটীতো বিহুৰ পৰম্পৰা আনন্দই স্পৰ্শ কৰিলে ৰাইজক। কংক্ৰিটৰ মাজতো শিপাৰ চানেকি দাঙি ধৰি মেজি জ্বলাই পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰি বিহু উদযাপন কৰিলে মহানগৰবাসীয়ে। ভাল লাগে গোটেইখিনি লগ হৈ এইখিনি আৰু এইটো কাৰণে আমি গোটেই বছৰটোৱে ৰৈ থাকোঁ। তাৰমানে বিৰাট ভাল লাগে এইখিনি লগ হৈ। কালি ৰাতিও উৰুকা খালোঁ, আজি এতিয়াও আহিছোঁ, আজিও আছে কিবা কিবি ভাল লাগে। ব্যুৰো ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।